নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি হাতৰ আঙুলি বা হাতৰ সৰু গাঁঠিবোৰত বাত বেমাৰত ব্যৱহাৰ হ'বলগীয়া মেডিচিনৰ বিষয়ে আলোচনা কৰিম। হাতৰ সৰু গাঁঠিত যদি বাত ৰোগ হয় আৰু চুলে বা স্পৰ্শ কৰিলে আৰু হাতৰ আঙুলিবোৰ লৰাচৰা কৰিলে যদি বিষ বৃদ্ধি পায়, তেতিয়া এক্টিয়া স্পাইক এটা ব্যৱহাৰ কৰিব পৰা যায়। এই ঔষধ ব্যৱহাৰ কৰাৰ লগত যদি হাতৰ গাঁঠিবোৰ ফুলি গেথেলা মাৰে বা ফুলি টান হৈ যায়, তেতিয়া এক্টিয়া স্পাইক এটাৰ লগত ষ্টেফিছেগ্ৰা ব্যৱহাৰ কৰিব পৰা যায়। এই ঔষধ দুটা মেডিচিন ব্যৱহাৰ কৰি যেতিয়া ৰোগ অলপ আৰোগ্য হয়, তেতিয়া সম্পূৰ্ণ কিয়ৰ কৰিবলৈ মেডোৰিনাম ব্যৱহাৰ কৰিব লাগে। হাতৰ আঙুলিৰ বাত বেমাৰত এক্টিয়া স্পাইক এটাৰ লগত আৰ্টিকা ইউৰিয়েনছো ব্যৱহাৰ কৰিব পৰা যায়। এইখিনি আছিলে হাতৰ সৰু গাঁঠি বা আঙুলিত ব্যৱহাৰ কৰিবলগীয়া মেডিচিন। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।